নিৰ্বাচনী ধামখুমীয়াৰ মাজতে অসমীয়াৰ বাপতি খাওন ৰঙালী বিহু এনেধৰণে প্ৰান্তে প্ৰান্তে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ এটা বিশেষ অঞ্চলত য'ত দেখিবলৈ পোৱা গৈছে এনেধৰণে ৰঙালী বিহু আদৰা পৰিলক্ষিত হৈছে। মই পোনপটীয়াভাৱে তাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু ক'ব লাগিব এয়া হৈছে দৰং জিলাৰ এটা বিশেষ অঞ্চলৰ দৃশ্য য'ত এনেধৰণে ৰঙালী বিহু উৎসৱ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু যি হুঁচৰি প্ৰদৰ্শন কৰি থকা দেখিবলৈ পোৱা গৈছে। মই পোনপটীয়াভাৱে তাৰ দৃশ্যাংশ দেখুৱাবলৈ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অনুৰোধ জনাইছোঁ। আমাৰ মাজত উদ্যোক্তাসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰতে এইবুলিও আপোনালোকে এই ৰঙালী বিহুভাগ আয়োজন কৰিছে ৰাইজৰ সহায় সহযোগিতাৰে, এটা আনন্দমুখৰ পৰিৱেশ। খুবেই আনন্দমুখৰ পৰিৱেশ। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই বিহুতলীৰ বাকৰিৰ পৰা সমগ্ৰ অসমবাসীৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰতিটো বৰ্ষতেই এনেদৰে বহাগৰ দিনকেইটা সমগ্ৰ ৰাইজৰ সহযোগত উদযাপন কৰি আহিছোঁ। এইবেলি আমাৰ 19 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন। গতিকে ইমান সুন্দৰভাৱে আমি আৰু ইতিমধ্যে 40 জোৰাকৈ বিহু দল আমাৰ এগ্ৰিমেণ্ট হৈছে, ইয়াত উপস্থিত হ'ব। গতিকে পুৱতি নিশালৈ আমাৰ এই বিহু দল চলিব। কৃত্ৰিমতাৰ পৰা আঁতৰি কিছু জাউতিযুগীয়া পৰম্পৰা অটুট ৰাখিবলৈ চেষ্টা কৰিছে যথেষ্ট সংখ্যক বিহু দল ইতিমধ্যে আপোনালোকৰ বিহুতলীত সমবেত হৈছে। কেনেধৰণে অনুষ্ঠানভাগ আগবঢ়াই লৈ গৈছে? কুমাৰপাৰা যুৱ সংঘৰ উদ্যোগত আজি 19 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন। সেয়েহে এই উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু সমূহ অসমবাসী ৰাইজৰ যি সহযোগিতা ৰঙালী বিহু উৎসৱৰ লগত জড়িত হৈ আমাৰ এই বিহুখন জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, সেয়েহে কুমাৰপাৰা যুৱ সংঘৰ সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দেখুৱাইছোঁ এনেধৰণে দেখিবলৈ পোৱা গৈছে যি কিছু পৰম্পৰা আপোনালোকে এনেধৰণে আজিও ধৰি ৰাখিবলৈ চেষ্টা কৰিছে এই নিৰ্বাচনী ধামখুমীয়াৰ মাজতে। ধন্যবাদ। আমি কুমাৰপাৰা গাঁও উন্নয়ন সমিতি হৈছে গোটেই গাঁওখনৰ অভিভাৱক। সমস্যা যিকোনো উন্নয়নৰ কামত আমি ব্ৰতী, কিন্তু যিখিনি সাংস্কৃতিক ব্যৱস্থা পৰম্পৰা, সেই পৰম্পৰাখিনি আমি যুৱ সংঘৰ জৰিয়তে সকলো সদস্যৰ জৰিয়তে আমি কৰাওঁ আৰু সেই অনুপাতে আজি পৰম্পৰাগতভাৱে আগৰখিনি বেলেগ কথা, এতিয়া আমাৰ 19 সংখ্যক আমাৰ এইবেলি 19 সংখ্যক উদযাপন কৰা হৈছে। গতিকে সকলোৰে সহযোগ হয়, সকলোৰে সম্প্ৰীতি হয়। গতিকে ৰাইজৰ ওচৰ চুবুৰীয়া ৰাইজৰ পৰা আহিও আমাক সহায় কৰে, উৎসাহ দিয়ে। গতিকে মই আটাইকে বিহুবলীয়া ওলগ জনালোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কুমাৰপাৰাবাসীৰ ৰাইজ আৰু যুৱকসকলে এনেকৈ আয়োজন কৰিছে, সঁচাকৈ মই অভিভূত হৈছোঁ। আচলতে আপোনালোকে এটা কথা মনত ৰাখিব, এটা জাতিৰ এখন সমাজৰ উন্নয়নৰ মেৰুদণ্ড কিন্তু যুৱ সমাজ আৰু নাৰী সমাজ। আৰু আপোনালোকৰ নাৰীসকলো আছে, সকলো সন্মুখত বহি আছে আৰু কৰ্মঠ যুৱকসকলো আছে। গতিকে কুমাৰপাৰাবাসী সদায় আগবাঢ়ি যাব। ইয়াৰ পৰাই গুৱাহাটীত গৈ কমল কুমাৰে যথেষ্ট কাম কৰি আছে। আমি তেওঁৰ কামৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ লগত আমাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আৰু আমি তেনেকেই তেওঁৰ লগত আমি বিভিন্ন কাম কৰি আছোঁ। আচলতে বিহুৰ সময়ত কথা শুনাৰ সময় নহয়, বিহু চাম বুলি মই বেছি কথা নকওঁ আৰু বিহু বতৰত কথা শুনাৰ সময়ো নাই। মই পুনৰ কুমাৰপাৰাবাসী ৰাইজলৈ বহুত মৰম শুভেচ্ছা